নমস্কাৰ আটাইকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এডুকেয়াৰৰ মাজলৈ আমি যোৱা ক্লাছত কি ডিসকাস কৰিছিলো কাৰেক্ট এনসাৰ এটা কুইক ৰিভিজন এটা দিছিলো আজি আমি ভয়েস চেঞ্জৰ ওপৰত কিছু কুইক ৰিভিজন বা কিছু আলোচনা কৰিম আমি ভয়েস চেঞ্জত মেট্ৰিকৰ বাবে 2-3 নম্বৰ আহে মিনিমাম তো 2 আহিবই আৰু আজিকালি ভয়েস চেঞ্জটো প্ৰায় এমসিকিউতে দিয়ে অপচন দিয়া থাকিব তাৰ পৰা আমি শুদ্ধ উত্তৰটো উলিয়াব লাগে আমি কেনেকৈ এটেম্প কৰিব লাগে কেনেকৈ যেটা শুদ্ধ উত্তৰ এলিমিনেট কৰিব লাগে সেই বিষয়ে আজি জাস্ট কুইক ক্লাস এটা কৰিম সাবা প্ৰথম বাক্যটো আমাক কি দি আছে দে হেল্পড দা পুৰ দে হেল্পড দা পুৰ ভয়েস চেঞ্জ যেতিয়া কৰিব লগা হয় প্ৰথমতে সদায় আমি চাব লাগে কি টেন্সত আছে কি টেন্সত আছে বাক্যটো প্ৰেজেন্ট টেন্স নে পাস্ট টেন্স নে ফিউচাৰ এটা কিহত আছে দে হেল্পড পাস্ট টেন্সত আছে গতিকে আমি যেতিয়া অপচন কেইটা চাম বা আমি যেতিয়া পেসিভ কৰিব লগা হয় পাস্ট টেন্সৰ বাক্য এটা সদায় পেসিভ কৰিতেও পাস্টতে কৰিব লাগিব গতিকে আমাৰ অপচনত যেকেইটা প্ৰেজেন্ট টেন্সৰ বাক্য আছে সেইকেইটা প্ৰথমতে আমি কাটি লম ইয়াতে আছে পাস্টত ইয়াতে আছে আর তো কি টেন্সৰ বাক্য শব্দ প্ৰেজেন্ট টেন্সৰ কাটি ললো ইয়াতে আছে এটা have been মনত ৰাখিবা যদি এক্টিভ কৰোতে have বা has নাই পেসিভ কৰোতেও have বা has নাহে মানে কি বাক্যত এক্টিভ হতে হোক বা পেসিভ হতে হোক have বা has থাকিলেহে আমি এনসারত have বা hasৰ ব্যৱহাৰ কৰো ইয়াতে যেহেতু have বা has নাই আমি এনসারতো have বা hasৰ ব্যৱহাৰ কৰিব নোৱাৰো এই দুটা আমি এলিমিনেট কৰিলো এনেকে দুটা অপচন এলিমিনেট কৰাটো একেবাৰে ইজি কাৰণ দুটা একেবাৰে ভুল বুলি গম পাই দুটাৰ মাজত খেলিমেলিটো লাগে আমাৰ সেই দুটা কেনেকৈ উলিয়াম চাবা এটো কি আছে সিম্পল পাস্টৰ বাক্য এটা সিম্পল পাস্টৰ বাক্যটো যেতিয়া আমি পেসিভ কৰিম প্ৰথমতে পেসিভ কৰিলে কি গুছি আহে অবজেক্টটো সাবজেক্ট হৈ গুছি আহে অবজেক্ট বুলি লিখিলো তাৰ পাছত পাস্ট টেন্সৰ বাক্য যেতিয়া আমি পেসিভ কৰো দুটা শব্দ was বা were তাৰ পাছত পেসিভ কৰিলে সদায় ভাৰ্বৰ কোনটো ফৰ্ম ব্যৱহাৰ হয় থাৰ্ড ফৰ্ম হল অবজেক্টটো আগত আহিল দা পুৰ ইয়াতে দুটা আছে পাস্ট টেন্সত was আৰু এটাত were এটা আছে তাৰপাছত ভাৰ্বৰ থাৰ্ড ফৰ্ম হেল্পড বাই ডেটো পিনে গলে কি হয় দেম হয় ইয়ালৈকে ঠিক আছে দুটাৰ মাজত আবার খেলিমেলিটো হল এতিয়া আমি চাম অবজেক্টটো সিঙ্গুলাৰ নে প্লুৰেল যদি সিঙ্গুলাৰ হয় was বহিব যদি প্লুৰেল হয় were বহিব এতিয়া চাবা দা পুৰ তো সিঙ্গুলাৰ নে প্লুৰেল দা পুৰ দেখা তেনেকুৱা লাগে যেন এটো সিঙ্গুলাৰ নাম্বাৰ কিন্তু দা পুৰ এটো হৈছে এটা প্লুৰেল নাম্বাৰ গতেই দুখীয়া জাতিটোৰ কথা কৈছে দা পুৰ গতিকে was নহয় কি হ'ব were ভাৰ্বৰ থাৰ্ড ফৰ্ম হেল্পড আৰু বাই ডেটো পিনে গল দেম ডাইৰেক্ট এনসারটো কৰিবলৈ নাযাবা ভয়েস চেঞ্জৰ ক্ষেত্ৰত প্ৰথমতে এলিমিনেট কৰি লবা তাৰ পিছত এনসারটো আপোনা আপুনি লৈ যাব হৈছে এটো নেক্সট The work was done by Rina. কামটো ৰিনাৰ দ্বাৰা কৰা হৈছিল এটা এক্টিভত আছে নে পেসিভত আছে প্ৰথমতে হেইটো চিনাক্ত কৰিব লাগিব বাই এটা আছে বাৰু ইয়াতে ক্লু কিন্তু কেতিয়াবা বাইটো নাথাকে কেতিয়াবা কি হয় বাক্যটো পেসিভত দিয়া থাকে আমি হেইটো আৰু পেসিভ কৰি থাকো পেসিভত দিয়াই আছে আৰু পেসিভ কৰিব ধৰো এটা এনসারটো নহয় হৈ যায় সো এটা কথা মনত ৰাখিবা যদিহে am is are was were এই গিটাৰ পাঁচ পালে যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে হেটো সদায় পেসিভত পৰিছে am is are was were যদি এই পাঁচটাৰ পাঁচ পিনে ভাৰ্বৰ থাৰ্ড ফৰ্ম দেখা পাইছা ন মনত ৰাখিবা এটো পেসিভত পৰিছে আৰু তিনিটা শব্দ আছে be been আৰু being এই গিটাও পেসিভতে ব্যৱহাৰ হয় ওকে এটো কিহত আছে পেসিভত আছে ওয়াজৰ পাঁচ পিনে কি আছে v3 আছে গতিকে পেসিভত আমি এটো কি কৰিব লাগিল এক্টিভ কৰিব লাগিল হল তে এক্টিভ কৰোতে প্ৰথমতে টেন্সটো চাই লও কি টেন্সত আছে পাস্টত আছে গতিকে এক্টিভ কৰোতেও কি টেন্স ব্যৱহাৰ হ'ব পাস্ট টেন্সে ব্যৱহাৰ হ'ব যি কেইটা প্ৰেজেন্ট টেন্স আছে কিটা প্ৰথমতে এলিমিনেট কৰি লবা ইয়াতে হ্যাজ আছে পনে কলো যে কি এক্টিভত যদি হ্যাভেজ থাকে তেতিয়া পেসিভত হ্যাভেজ ব্যৱহাৰ হয় আৰু পেসিভত যদি হ্যাভেজ থাকে তেতিয়া এক্টিভত হ্যাভেজৰ ব্যৱহাৰ হয় হ্যাভেজ যতে নবহে কিন্তু তাৰ পাছত এটো প্ৰেজেন্ট টেন্সত আছে এই দুটা কাটি ললো দুটা থাকিল did আৰু was doing এইটো আছে কিহত সিম্পল পাস্টৰ
পেসিভ ভয়েস আৰু এইটো কিহত দিলে কন্টিনিউয়াছত দিলে হ'ব নেকি এইটো আছে সিম্পল পাস্ট এইটো দিছে পাস্ট কন্টিনিউয়াছত এইটো এলিমিনেট কৰি দিলো গতিকে আমি যদি সিম্পল পাস্টৰ স্ট্ৰাকচাৰটো চাও সাবজেক্ট প্লাস কি আছিল v2 প্লাস অবজেক্টটো থাকে কেতিয়াবা সাবজেক্টটো কি ৰিনা ডানৰ সেকেন্ড ফৰ্মটো কি ডিড আৰু অবজেক্টটো কি আছিল দা ওয়ার্ক ৰিনা ডিড দা ওয়ার্ক তাৰ পাছত আছে হি ৰাইটস এ লেটাৰ হি ৰাইটস এ লেটাৰ সাবজেক্ট প্লাস v1 প্লাস ইয়াতে এটা অবজেক্ট এটা আছে হল এটো কি টেন্সত আছে প্ৰথমতে হদাই টেন্সটো চাবা মই কিয় কৈ আছো কাৰণ তোমালোকৰ অপচনত থাকিব দুই এটা এনেকা যে বেলেগ টেন্সৰ বাক্য দি থৈ দিব হেকিটা প্ৰথমতে এলিমিনেট কৰি লবা আনসাৰটো আপুনি হৈ যাব এটা এটা ওয়াজ আছে এটো যে এটো প্ৰেজেন্টত আছে আনসাৰ কৰোতে প্ৰেজেন্টে চাবা এটো ওয়াজ আছে ইয়াতে প্ৰেজেন্টেছত আছে এটো ওয়াজ আছে কাটি ললো এটা এটা হ্যাজ এটা আছে কাটি ললো ওকে দুটা রোল এতিয়া আমি সিম্পল প্ৰেজেন্টৰ বাক্য যেতিয়া আমি পেসিভ কৰো প্ৰথমতে কি আহে অবজেক্ট সাবজেক্ট হে অবজেক্ট আহিল তাৰ পাছত সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য যেতিয়া আমি পেসিভ কৰিব লাগে অবজেক্টৰ পাছ পেলে হয়তো এম নহলে ইজ নহলে কি লাগে এটা আর তাৰ পাছত কোনটো ফর্ম লাগে পেসিভ ভয়েসত থার্ড ফর্ম হল অবজেক্ট আহিল এ লেটাৰৰ পাছত যেহেতু প্ৰেজেন্ট টেন্সত আছে গতিকে এম ইজাৰৰ এখন সিটি সিঙ্গুলার নাম্বার কি হইব ইজ ভার্বত থার্ড ফর্ম রাইট রোট রিটেন বাই হিটো যেতিয়া এই পিনে যাব কি হয় হিম হয় আনসারটো কি হ'ব a letter is written by him she is singing a song tense to কি tense present tense or কোনটো ফর্ম continuous form কারণ ভার্বত কি আছে এটা ing আছে এইটো এটা সহজ নিয়ম এটা আছে যদি ing আছে পেসিভ কৰোতে কি লাগে সদায় being লাগে কি লাগে being লাগে ing থকা এক্টিভ ভয়েসৰ বাক্য যদি আমি পেসিভ কৰো সদায় কি লাগে আমাক বিং লাগে অবজেক্টটো কি এ সং প্ৰথমতে ঠিক আছে আমি এলিমিনেট কৰি লওঁ সি ইজ সিঙ্গিং এ সং প্ৰেজেন্ট টেন্সৰ বাক্য যেটা পাস্ট টেন্সত আছে কাটি লোৱা ওয়াজ কাটা হ্যাভ হ্যাজ কেতিয়া হয় যেতিয়া এক্টিভটো হ্যাভ বা হ্যাজ থাকিব কাটি ললো গতে দুটা রোল এ song is sung by she a song is being sung by her যেতিয়া আমি কন্টিনিউয়াসৰ বাক্য প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্য পেসিভ কৰো অবজেক্টটো আহে তাৰ পাছত কি লাগে এটা প্ৰেজেন্ট টেন্সৰ কাৰণে এটা এম বা ইজ বা আর আৰু কন্টিনিউয়াস আইএনজি থকা বাক্যত কি লাগে পেসিভ কৰিলে বিং গতিকে আনসাৰটো কোনটো হ'ব এ সং আহিল অবজেক্ট এ সং এটা গান ইজ এতে যদি সংস থাকিল আর হলই কি লাগে এটা বিং তাৰ পাছত কোনটো ফর্ম লাগে ভার্ব থার্ড ফর্ম সিং sang sang by আৰু সি তো হেপিনে গলে কি হয় হার a song is being sung by her next a song was sung by the artist কোনটো ফর্মত আছে অ্যাক্টিভত নে পেসিভত মই এটা কথা কৈছিল না এম ইজ আর ওয়াজ ওয়ার এই গিটার পাঁচ পিনে যদি থার্ড ফর্ম আছে না নাই was or past পিনে ভার্ব থার্ড ফর্ম সিং sang sang আছে কি হলে তো পেসিভত আছে আৰু এটা বাই এটা আছে গতিকে আমি এটা কি কৰিব লাগিল অ্যাক্টিভ কৰিব লাগিল আৰু অ্যাক্টিভত সাবজেক্টটো আগত গুছি আহে দা আৰ্টিস্ট আগত লৈ আহা দা আৰ্টিস্ট তো সিম্পল পাস্ট টেন্সৰ পেসিভ ভয়েস আছিল তাৰ পাছত কি লাগিব v2 sing sang sang আৰু অবজেক্টটো ক'ত যায় লাষ্টত যায় এ সং এনসারটো পাছত এলিমিনেট কৰি লোৱা was sung মানে পাস্ট টেন্সত আছে প্ৰেজেন্ট টেন্সত থকা এটা কাটি লোৱা sings প্ৰেজেন্ট টেন্সত আছে কাটি ললো has কাটি ললো নেক্সট দুটা রোল নাই এটো তো প্রেজেন্ট টেন্সত আছে কাটি ললো आंसर এনেকেও ওলাই যায় তথাপিতো আমি নিয়মবিলাক জানিব লাগিব आंसरটো হ'ব the artist sang a song next they will complete the project এটা ফিউচাৰৰ বাক্য সিহতে প্ৰজেক্টটো কি কৰিব সম্পূৰ্ণ কৰিব অবজেক্টটো কি the project আগত লৈ অহা পেসিভ কৰিম হল এটা কথা মনত ৰাখিবা যদি বাক্যত উইল মে মাইট যিকিটা মডেল অক্সিলাৰি আছে যদি হেকিটা থাকে সদায় পেসিভ কৰিলে হেইটোৱে বহিব the project will তাৰ পাছত এটা শব্দ লাগে কি বি উইল থকা বাক্য যদি আমি পেসিভ কৰোতে উইলৰ পাছ পিনে এটা বি লাগে বি তাৰছত কি লাগে ভাৰ্ব থাৰ্ড ফর্ম কমপ্লিট থার্ড ফর্মটো কি completed
ধৰিলো আই ক্যান ডু ইট ইটটো আগত আহিল ক্যান যে আছে মডেল অক্সিলাৰি এটা সেইটোৱে বহিল ক্যান তাৰপিছত এটা শব্দ লাগে কি বি এইবিলাক এইটো ক্লাছত বাৰু নবুজাও কাৰণ এটা আমাৰ কুইক ৰিভিজন আৰু কেনেকৈ এলিমিনেট কৰিব লাগে বিশেষকৈ সেইটোৰ ওপৰত আমি গুৰুত্ব দিছোঁ চাই লোৱা দা প্ৰজেক্টটো আগত আহিল উইলটো বহিল তাৰপিছত এটা শব্দ লাগিল বি ভাৰ্বত থাৰ্ড ফৰ্ম কমপ্লিটেড তাৰপিছত বাই ডেটো পিনে গ'লে কি হয় ডেম এলিমিনেট কেনেকৈ কৰিবা এনচাৰটো ঠিক আছে মুচি ল'লোঁ এলিমিনেট কেনেকৈ কৰিবা ইয়াতে যেতিয়া উইল আছে ইয়াতে উইল থাকিব লাগিব য'ত উইল নাই কাটি দিয়া নাই ইয়াতো নাই এনচাৰটো এনেকৈ ওলাই যায় এইটোতো বেছি সহজ তথাপিতো যিহেতু আমি কনচেপ্ট জানিব লাগে সেইটো জানিব লাগিব কেনেকৈ আমি কৰিব লাগে তথাপিতো তোমালোকৰ সুবিধাৰ্থে পৰীক্ষাৰ পেপাৰখনত 2-3টা এনেকৈ MCQ দিয়া থাকিব যিকেইটাৰ দ্বাৰা এনচাৰটো ওলোৱাত সহজ হয় এনচাৰটো কি হ'ব দ্য প্ৰজেক্ট উইলটো থকা ইয়াতে এটা উইল লাগিল আৰু এটা কি লাগিল বি মনত ৰাখিবা উইল ক্যান মে মাইট শ্যাল এইকেইটা যিকেইটা মডেল অক্সিলাৰি আছে গোটেইকেইটাৰ নামকেইটা কোৱা নাই এইকেইটাৰ পাছপিনে সদায় যেতিয়া আমি পেচিভ কৰিম এটা শব্দ লাগে বি যেনেকৈ ING থাকিলে কি লাগিছিলে ING থকা বাক্যত যেতিয়া আমি পেচিভ কৰোঁ বিং লাগে তাৰপিছত হেভ হেজ থকা বাক্য যদি আমি পেচিভ কৰোঁ কি লাগে বিন লাগে এনেকুৱা so the project will be completed by them next open the door v1 plus object এনেকুৱা বাক্য পাইছে shut the door open the door তাৰপিছত কি আছিলে do not listen change the voice এনেকুৱা বাক্যবিলাক যেতিয়া আমি পেচিভ কৰোঁ যেতিয়া ভাৰ্বেৰে আৰম্ভ হোৱা বাক্যবিলাক আমি পেচিভ কৰোঁ কিহৰ ব্যৱহাৰ কৰোঁ লেট লাগে তাৰপিছত কি লাগে এটা অবজেক্টটো লাগে তাৰপিছত কি লাগে বি লাগে আৰু ভাৰ্বৰ কোনটো ফৰ্ম থাৰ্ড ফৰ্ম ধৰিলে এনেকুৱা আছে shut the window আৰম্ভ কিহেৰে হৈছে এটা সাবজেক্ট একো নাই ভাৰ্বেৰে আৰম্ভ হৈছে কিহেৰে আমি পেচিভ কৰিম লেট অবজেক্টটো আহিল দা উইন্ডো তাৰপিছত এটা শব্দ কি লাগে বি তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম সাতৰ থাৰ্ড ফৰ্মটো সাতে হয় হ'ল সো এইটো কি হ'ব ওপেন দা ডোৰ লেটটো আহিল তাৰপিছত কি লাগিল অবজেক্টটো দা ডোৰ তাৰপিছত কি লাগিল বি এটা লাগিল বি আৰু ওপেনৰ থাৰ্ড ফৰ্মটো ওপেনড আনসাৰটো হ'ব সি নেক্সট who wrote this book মনত ৰাখিবা যেতিয়া বাক্যটো হুৱেৰে আৰম্ভ হয় এক্টিভৰ পেচিভ কৰোঁতে সদায় বাই হুমেৰে আৰম্ভ হয় বাই হুম য'ত বাই হুম নাই সেইকেইটা কাটি ল'বা ইয়াৰে দুটাত নাই চাগে বাই হুম দিছ হু এইটো কাটি ল'লোঁ হ'ল দুটা থাকিলে আমাৰ বাই হুম তাৰপাছত ইয়াতে এটা আছে দিছ বুক ৱাজ ৰিটেন বাই হুম ৱাজ দিছ বুক ৰিটেন এইটো কি সেন্টেন্স ইন্টাৰগেটিভ সেন্টেন্স মনত ৰাখিবা ইন্টাৰগেটিভ সেন্টেন্সত সদায় অক্সিলাৰি ভাৰ্বটো অবজেক্টৰ আগত থাকে ইন্টাৰগেটিভ সেন্টেন্সত অক্সিলাৰি ভাৰ্ব যেটা থাকে সেইটো ৱাজ এটো ক'ত থাকিব অবজেক্টৰ আগত থাকিব আমাৰ গাঁথনিটো কি আছিল হু ধৰি লওক who broke the glass কোনে গ্লাছটো ভাঙিছিল who broke the glass এটো যদি আমি পেচিভ কৰিব লগাই হু বাই হুমটো আগত বহিল হল বাক্যটো কি আছে পাস্ট টেন্সত আছে গতিকে was বা were কিবা এটা আগত লাগিব দেই অবজেক্টৰ এটো ধৰি অবজেক্টটো এটোৰ আগত লাগিব দা গ্লাছ সিঙ্গুলাৰ নাম্বাৰ was দা গ্লাছ তাৰছত কি লাগে ভাৰ্বৰ থাৰ্ড ফৰ্ম v3 ব্ৰেক ব্ৰক কি ব্ৰকেন সো এইটো আনসারটো কি হ'ব who wrote this book by whom আছে কি হত পাস্টত আছে গতিকে was বা were কিবা এটা বহিব অবজেক্টৰ আগত বহিব কি আছে দা by whom was this book written হত by whom was this book written ইয়াতে was তো অবজেক্টৰ পাস্টত আছে খেলিমেলি আহি যাব পাৰে was তো অবজেক্টৰ পাস্টত আছে পাস্টত থাকিলে নহয় কাৰণ ইন্টাৰগেটিভ সেন্টেন্সত অবজেক্টৰ আগত থাকে অক্সিলাৰি ভাৰ্বটো নেক্সট The teacher is teaching the students present continuous বাক্য আৰু কি আছে এটা ing আছে মানে কি বিচাৰিব দিছিলো being
যদি এক্টিভৰ বাক্যত আইএনজি আছে ন ভাৰ্বটোৰ পাছপিনে আইএনজি আছে সদায় বিইংটো বিচাৰিবা য'ত বিইং নাই কাটি লোৱা য'ত বিইং নাই কাটি লোৱা ইয়াতে নাই দুটা গ'ল এই দুটাৰ এটা হ'ব the teacher is teaching the students অবজেক্টটো কি the students তাৰ পাছত চাম আমি টেন্স ইজ আছে মানে কি প্ৰেজেন্ট টেন্সৰ বাক্য আৰু ইয়াতে কৰবা এটাত উইয়াৰ দিয়া আছে এটিটো হ'ব নোৱাৰে এনসারটো ওলাই গ'ল ঠাইটো আমি এবাৰ গাঁথনিটো চাওঁ the students তাৰ পাছত প্ৰেজেন্ট টেন্সৰ যেতিয়া আমি পেছিভ ভয়েস কৰো কি লাগে আমি জেৰৰ কিবা এটা লাগে the students প্লুৰেল গতিকে কি লাগিব are আৰু আইএনজি থকা কাৰণে কি লাগে এটা বিইং তাৰ পাছত কোনটো ফৰ্ম লাগে ভাৰ্বৰ থাৰ্ড ফৰ্ম teach taught by the teacher এনসারটো কি হ'ব the students are আইএনজি থকা কাৰণে বিইং আহিল taught by the teacher the match will be played tomorrow কি হত আছে এক্টিভত আছে না পেছিভত আছে the match will be played tomorrow কৈছিল না বি আছে এটা বি বিন বিইং এইকেইটা যদি দেখা পোৱা প্ৰথমতে ভাবিলা এটা পেছিভত আছে এটা আমি কি কৰিব লাগিব এক্টিভ কৰিব লাগিব the match will be played tomorrow এটা সাবজেক্টটো আমাক দিয়া নাই মানে পেছিভ ভয়েসৰ বাক্যটোত সাবজেক্টটো দিয়া নাই বাই কাৰ দ্বাৰা মানে খেলা হ'ব এটা দিয়া নাই কিন্তু আমাৰ অপচনটো আছে নহয় দে ঠিক আছে ইয়াতে যদি উইল আছে ইয়াতে উইলটো বিচাৰা অলপ আগতে এনেকুৱা এটা বাক্য পালো যদি ইয়াতে উইল আছে ইয়াতে উইলটো বিচাৰা য'ত উইল নাই কাটি দিয়া গোল এনসার ওলাই তথাপিতো আমি চাওঁ দে যেহেতু সাবজেক্টটো ধৰি লৈছে দে মডেল অক্সিলাৰি কোনটো আছে উইল আছে দে উইল তাৰপিছত কি লাগিল v1 প্লে কি খেলিব অবজেক্টটো লাষ্টত গ'ল the match tomorrow আচ্ছা কি হ'ব they will play the match tomorrow সিহঁতে কাইলৈ খেলখন খেলিব she can finish the work এনেকুৱা বাক্য কৰিল ন উইল মে can যেতিয়া ইয়াতে can আছে ইয়াতে তোমালোকে can থকাটো বিচাৰিবা এটা তোমালোকে কি বিচাৰিবা can থকাটো বিচাৰিবা অবজেক্টটো আগত লৈ আহা the work ইয়াতে যেহেতু can আছে ইয়াতো ক্যানটোৱে লাগিব তাৰপিছত কি এটা শব্দ লগা আছিল বি তাৰপিছত ভাৰ্বৰ কোনটো ফৰ্ম থাৰ্ড ফৰ্ম ফিনিশড বাই সি তো হেপিনে গলে কি হয় হার এলিমিনেট কৰিলে আনসারটো ওলাই যায় হৈ গ'ল the work can be finished by her they are repairing the road আইএনজি আছে মানে কি বিচাৰিব লাগে বিইং বিচাৰিব লাগে বিইং কত নাই দুটাত আছে দুটাত নাই এই দুটা প্ৰথমতে কাটি লোৱা they are repairing the road ইহঁতে ৰাস্তাটো মেৰামতি কৰি আছে the road তো আগত লৈ অহা the road যেহেতু এইটো প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে এম ইজাৰৰ কিবা এটা লাগিব the road ৰাস্তাটো সিঙ্গুলাৰ নাম্বাৰ কি বহিব is আৰু আইএনজি থকা মানে কি লাগে এটা বিইং লাগে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ৰিপেয়াৰৰ থাৰ্ড ফৰ্মটো কি repaired by ডেটো পিনে গলে কি হয় ডেম ইয়াতে আনসারটো ওলাই আছে ইয়াতে এটা ওয়াজ এটা আছে ইয়াতে যেহেতু প্ৰেজেন্ট টেন্সত আছে ইয়াতে পাস্ট টেন্সত নহব নহয় এটো কাটি লোৱা সো আনসার বিলাক কৰতে কি কৰিবা সদায় সঠিক উত্তৰটো উলিয়ামে কিন্তু ভুল কেতেও কাটি লবা বহুতে সঠিক উত্তৰটো উলিয়াব যাওতে কি হয় কেতিয়াবা দুটা আনসার থাকি যায় গোল খাই যায় তাৰ পাছত নেক্সট The cake has been eaten by the children. কি হত আছে এটা অ্যাক্টিভত না পেসিভত বিন আছে বিন এটা বায়ো আছে এটা পেসিভত আছে এটা আমি কি কৰিব লাগে অ্যাক্টিভ কৰিব লাগে The cake has been eaten by the children. কেক বিলা চিলড্ৰেন কেইজনৰ দ্বাৰা খোৱা হৈছিল কেকটো আমি প্ৰথমতে সাবজেক্টটো আগত লৈ আহো দা চিলড্ৰেন এটা কাম কৰা ইয়াতে যেটো হ্যাজ আছে হ্যাভ বা হ্যাজ থকা বিলাক বিচৰা প্ৰথমতে এই তিনটাত নাইয়ে তথাপিতো আমি আনসারটোৰ গাঁথনিটো এবাৰ চাই লওঁ the children তো সিঙ্গুলাৰ নে প্লুৰেল the children চাইল্ডৰ প্লুৰেল নাম্বাৰটো হৈছে children the children তে প্লুৰেল লগত কি বহে বহে তাৰপিছত কি লাগিল ভাৰ্বৰ থাৰ্ড ফৰ্মটো কি আছে ইটেন এটাতো দিয়াই থাকে হ্যাভ থকা বাক্যত ইটেন কি খাইছে কেকটো খাইছে দা কেক আনসারটো কি হ'ব the children have eaten the cake Raju told me a story. Raju subject V2 এতে দুটা অবজেক্ট আছে
ৰাজু told me a story. আছে কি টেন্সত পাষ্টত আমি প্ৰথমতে কি চাম যিকেইটা প্ৰেজেন্ট টেন্সত আছে সেইকেইটা কাটি ললো I am to present tense ভাগে কাটি ললো is কাটি ললো দুটা ৰল I was told a story by Raju okay me to এপিনে আহিল I হল তাৰ পাছত past tenseৰ বাক্য পেছিভ কৰিলে আমাক was বা were কিবা এটা লাগে I লগত ইয়াতে বহিব was তাৰপাছত কি লাগে V3 to কি told দে হয় কি কৈছে এই story by কার দ্বারা আছে রাজুর দ্বারা হল আচ্ছা তো কি হবো I was told the story by Raju me was নহয় they make toys here সিহঁতে ইয়াতে কি বনায় পুতলা বনায় they make toys here subject এটো আছে প্রেজেন্ট টেন্সৰ বাক্য আৰু অবজেক্টটো আছে কি toys টয়সটো আগত লৈ আহা যেহেতু এটো প্রেজেন্ট টেন্সৰ বাক্য গতিকে আমি কি কৰিম প্ৰথমতে যেকেটা প্রেজেন্ট টেন্সত না একেটা কাটি লম কাটি ললো হ্যাভ হ্যাজ কেতিয়া বহে যেতিয়া এক্টিভ হতো হ্যাভ বা হ্যাজ থাকিব তো আমি আনসারটো টয়সটো আগত আহিল ইয়াতে লিখিছো অবজেক্টটো আগত আহিল টয়স প্রেজেন্ট টেন্সৰ বাক্য কি হ'ব am is আৰু কিবা এটা লাগিব প্লুৰেলত আছে গতিকে কি লাগিব আর মেকৰ থাৰ্ড ফৰ্মটো কি ধৰিলো অপচন কেইটা নাই মেকৰ থাৰ্ড ফৰ্মটো কি বহুতে কি লিখে মানে এমকে ই ডি লিখে নহয় মেড নহয় মেড টয়স আর মেড বাই দে তো ইপিনে গলে কি হয় দেম হিয়ার আনসারটো কি হ'ব টয়স আর মেড অপচনত বাই দেম তো দিয়া নাই একো নাই টয়স আর মেড হিয়ার ঠিক আছে A letter has been posted by him. এখন চিঠি তাৰ দ্বাৰা কি কৰা হৈছে পোস্ট কৰা হৈছে কি এত আছে এটো বিন আছে মানে কি অর্থ থকা বুলি কৈছিলো পেসিভত আছে আমি এটো কি কৰিম অ্যাক্টিভ কৰিম সাবজেক্টটো কি হিম তো ইপিনে লৈ আহা কি ইয়াতে যেহেতু হ্যাভ বা হ্যাজ আছে আমি অ্যাক্টিভ কৰিলেও হ্যাভ বা হ্যাজেই লাগিব হিৰ লগত কি বহে হ্যাজ বহে নে হ্যাভ বহে হ্যাজ V3 posted he has posted অবজেক্ট লাস্টত লৈ যোৱা দা লেটাৰ নহলে এলিমিনেট কৰা এবাৰ যত হ্যাভ হ্যাজ নাই কাটি দিয়া এনেকৈ আনসাৰ হৈ যায় he has posted the letter someone stole my bag কোনোবাই মোৰ বেগটো চুৰ কৰিছিল কি টেন্সত আছে stole stolen পাষ্টত আছে গতিকে আমি পাষ্টৰ বাক্য বিচাৰিম হল মাই বেগ অবজেক্টটো কি মাই বেগটো আগত আহিল মাই বেগ পাষ্ট টেন্সত থকা কাৰণে ওয়াজ বা ওয়েৰৰ কিবা এটা লাগিল এটা বেগৰ কথা কৈছে গতিকে কি বহিব ওয়াজ যদি মাই বেগস থাকিল ওয়েৰ বহিল মাই বেগ ওয়াজ ভাৰ্বত থাৰ্ড ফৰ্ম stolen মাই বেগ ওয়াজ stolen তো সামন থাকিলে বাই সামন তো লিখা নাযায় তেনেকুৱাকৈ সামন বুলি নহয় আৰু বহুত কিটা শব্দ আছে people someone এনেকুৱা শব্দবিলাকত আমি বাই লগাই পেলাই হেতু নবহাও আৰু পেসিভত নেক্সট 18 নম্বৰ the room is cleaned every day কি হত আছে অ্যাক্টিভত আছে নে পেসিভত আছে হেতু চোৱা মই এটা কথা হৈছিল না am is আর was were পাঁচ পিনে যদি ভার্ব থার্ড ফর্ম আছে হেতু হতে কি হত আছে পেসিভতে আছে is আছে আৰু কি আছে ভার্ব থার্ড ফর্ম আছে গতিকে হেতু কি হত আছে পেসিভত আছে হল আমি কি কৰিব লাগে অ্যাক্টিভ কৰিব লাগে সাবজেক্ট আমাক দে বুলি ধৰি লৈছে ইয়াতে যেটো প্রেজেন্ট টেন্স আছে প্রেজেন্ট টেন্স নহয় এটা কাটি লোৱা এটো কাটি ললো আৰু হ্যাভ হ্যাজ কেতিয়া বহে যদি বাক্যটোত অ্যাক্টিভত বা পেসিভত হ্যাভ হ্যাজ থাকে তেতিয়া হে বহে এটা নহব এই দুটা কাটি ললো দুটা রোল এইটো আছে কি হত পেসিভত the room is cleaned every day সিম্পল প্রেজেন্ট টেন্সৰ পেসিভত আছে সিম্পল প্রেজেন্ট টেন্সৰ অ্যাক্টিভৰ গাঁথনিটো কি আছিল সাবজেক্ট প্লাস v1 প্লাস অবজেক্ট সাবজেক্টটো কি দে v1 এটা কি হ'ব তো আর নবহে তো কন্টিনিউয়াসত গুছি গল ক্লিন অবজেক্টটো কি দা রুম এভরি ডে আনসারটো হ'ব দে ক্লিন দা রুম এভরি ডে ডু দে হেল্প ইউ সিহঁতে তোমাক সহায় কৰে নে
সিহঁতে তোমাক সহায় কৰে নে দুয়েৰে আৰম্ভ হৈছে এটা প্ৰথমতে চোৱা অবজেক্টটো কি ইউ ইয়াতে যদি ডু আছে এমিজাৰৰ কিবা এটা বহিব আৰম্ভণিতে কুৱেশ্যন মাৰ্ক অক্সিলাৰী ভাৰ্বটো আগত থাকিব এটা ইউৰ লগত কি বহিব আৰ সাবজেক্ট তাৰপিছত অবজেক্টটো আহিল আৰ ইউ ভাৰ্বৰ থাৰ্ড ফৰ্ম হেল্পড বাই ডেটো ইপিনে গ'লে কি হয় দেম আৰ ইউ হেল্পড বাই দেম এইটো কাটি লওঁ প্ৰথমতে হেভটো কাটা আৰু এইটো প্ৰেজেণ্ট টেন্সত আছে এইটো ৱেৰ আছে এই দুটা কাটি লওঁ এই দুটা ৰোল এটা আছে কি আৰ দে হেল্পড বাই ইউ আৰ ইউ হেল্পড বাই দেম এইটো অবজেক্টটো কি আছে ইউ আছে অবজেক্টটো দে নহয় এনসাৰটো কি হ'ব আৰ ইউ হেল্পড বাই দেম আৰু আজিৰ কাৰণে শেষৰটো ভইচ চেঞ্জ আমি জাষ্ট কুইক ৰিভিজন দি আছোঁ যিহেতু এতিয়া আৰু নতুনকৈ আৰম্ভণিৰ পৰা শেষলৈকে বুজাই থকাৰ সময়ো নাই পৰীক্ষাটোৰ মাজত একমাহে আছে আমাৰ মাজত গতিকে আমি জাষ্ট কুইক ৰিভিজন দি আছোঁ আৰু আজি ভইচ চেঞ্জৰ ক্লাছটোৰ শেষৰটো বাক্য দ্য প্ৰাইজ ৱাজ গিভেন এক্টিভত আছে নে পেছিভত আছে এমিজাৰৰ ৱাজ আছে আৰু ভাৰ্বৰ কোন ফৰ্ম আছে থাৰ্ড ফৰ্ম আছে গতিকে এইটো কিহত আছে পেছিভত আছে আমি কি কৰিম এক্টিভ কৰিম কি টেন্সত আছে পাষ্ট টেন্সত আছে গতিকে দ্য প্ৰাইজ ৱাজ গিভেন টু হিম বাই দ্য টিচাৰ ইয়াতে সাবজেক্টটো কি দ্য টিচাৰটো আগত আছে এলিমিনেট কৰি ল'ব পাৰি হেজটো কাটি লোৱা ইষ্টটো কাটি লোৱা এই দুটা এলিমিনেট কৰি দুটা ওলাই গ'ল দ্য টিচাৰ পাষ্ট টেন্সত কি হ'ব ভি2 গিভ গেভ গিভেন ভি2 বহিল অবজেক্ট সাবজেক্ট বহিল ভি2 বহিল আৰু অবজেক্টটো লাষ্টত গ'ল দ্য প্ৰাইজ টু হিম এনসাৰটো ওলাই গ'ল ইয়াৰ পাছত কি বুজাব লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা আমি কমেণ্টবিলাক চাই পেলাই কোনটো বিষয় টান পাই আছা সেইটো বিষয়ৰ ওপৰত আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিলৈ ক্লাছটো সামৰিছোঁ ধন্যবাদ